সকলতে জল জীৱনৰ মেলা সকলতে জল জীৱনৰ মেলা এখন গাঁৱৰ কাহিনী গাঁওখনত আহিছিল এখন চৰকাৰী আঁচনি পিছে গাঁওখনত কি বা হ'ল চাওঁ আহক নমস্কাৰ বাইদেউ নমস্কাৰ ভালেনে ভাল ভাল ঘৰটো আপোনাৰ হয় মোৰে ঘৰ কওকচোন কওক মই আপোনাৰ কাৰণে ভাল খবৰ আনিছোঁ কি ভাল খবৰ হয় বাইদেউ মাজনী এক কাপ চাহ বনাচোন নাই হ'ব কি ভাল খবৰ আনিছে কওকচোন মই আপোনাৰ কাৰণে এখন চৰকাৰী আঁচনি আনিছোঁ আঁচনি হয় বাইদেউ মাজনী আলু কেইটামানো কাটি দিছোন আলু লুচি ভাজি অকণমান খাই যাব নাখাওঁ পিছে কওকচোন আমি কিমান টকা পাম মই পইচা দিবলৈ অহা নাই ন পইচা দিব অহা নাই কি দিব আহিছে মই জল জীৱন আঁচনিত পানীত টেপ দিবলৈ আহিছোঁ হয় বাইদেউ কোনো লুচি ভাজি নাই কোনো আলু নাকাটিবি টেপ দিব আহিছে কলৈ গ'লে আপুনি আহকচোন এফালে জলদি আহক কিবা কওকচোন ইয়াক মই জল জীৱন আঁচনিত পানীত টেপ দিব আহিছোঁ নালাগে যাওকচোন ভাল পানী নাই নাই আপুনি যাওক পানী বেমাৰ নহ'ব ভাল পানী বেমাৰ নহ'ব আপুনি যাওকচোন ভাল পানী মাথা ঠাচা খাব আহে দিব লাগে পইচা দিব হৈছে টেপ বাইদেউ কি কৰিছেনো আবেলি এগিলাচ পানী খাম ৰাতিপুৱাতে টেপৰ তলত গিলাচটো থৈ দিব লগা হৈছে আবেলি পানী খাব ৰাতিপুৱা গিলাচটো থৈ দিব লগা হৈছে বাপ্পা কথা শুনি টেপটো বহালো এতিয়া মই পানী খাব নোৱাৰো ৰ'বচোন ৰ'ব ইমান খং কৰিব নালাগে নহয় মই জলমিত্ৰক ফোন কৰি আছো কৰক সোনকালে কৰক হেল্ল' হেল্ল' নমস্কাৰ নমস্কাৰ কওকচোন আপুনি যে জল জীৱন আঁচনিৰ পানীৰ টেপটো লগাই দি গৈছিল তাহলে এতিয়ালৈ পানী অহা নাই যে কিয় ইয়াত মোৰ দোষ নাই ইয়াত আপোনালোকৰহে দোষ আমাৰ দোষ আমি কি কৰিলো আপুনি কিছু কৰা নাই কিন্তু আপোনাৰ ঘৰৰ ওচৰৰে মানুহে যদি দিনে ৰাতি পানী খোলা ৰাখে হয় কাইলৈ সেই টেপটি হলগলাই গৈ থাকে আৰু আপোনাৰ টেপত পানী নাপায় আৰু মই কামটো এনেও এৰিম কামটো এৰিব মানে আপুনি নেজানে নেকি আপোনালোকক যে চৰকাৰে মাহে এংগেজমেণ্ট লেটাৰ আৰু মাহে 6,500 টকাকৈ দিব কি সঁচাই কথা সঁচাই মই জনাই নাছিলোঁ ঠিক আছে তেনেহ'লে মই আজিৰ পৰা ভালকৈ কাম কৰিম দিয়া আৰু আপোনাৰ ঘৰৰ টেপটো চাই দিম হ'ব মানে বাইদেউ দোষটো আমাৰে আমাৰ ওচৰ চুবুৰীয়া লোকসকলে যদি সদায় পানীৰ টেপটো খোলা ৰাখে তেতিয়া পানী সলসলাই যায়ে থাকিব সেয়েহে আপোনাকো ক'লোঁ আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়া লোকসকলকো বুজাই দিব ধন্যবাদ বাইদেউ এইহে বুজি পালো কেতিয়াবা পানী সলসলাই যাই থাকে আৰু কেতিয়াবা টপকে পৰি থাকে গতিকে ৰাইজ এজনৰ ভুলৰ কাৰণে বহুতৰে অসুবিধা হয় এই পানী কেতিয়াও অপব্যৱহাৰ নকৰিব এই পানী আছে কাৰণে আমি জীয়াই আছো এই পানী কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে এই পানীৰ কাৰণে ভাৰতবৰ্ষত কিমান মানুহ মৃত্যুবৰণ কৰিছে গতিকে ৰাইজ এই পানী কেতিয়াও অপব্যৱহাৰ নকৰিব